হেল্ল' ষ্টুডেণ্ট, আজি আমি বংগ বিভাজনৰ বিষয়ে কাহিনী আকাৰে পঢ়িম। 1899 চনৰ পৰা 1905 চনলৈ লৰ্ড কাৰ্জন ভাৰতৰ ভাইচৰয় আছিল। এই লৰ্ড কাৰ্জনৰ দিনতে বংগভংগ হৈছিল। এতিয়া প্ৰশ্ন হ'ল বংগ বিভাজন কি? আমি এতিয়া জানো বংগ বিভাজন কি। লৰ্ড কাৰ্জনৰ সময়ছোৱাত দেশত আমাৰ ভাৰতবৰ্ষত জাতীয়তাবাদৰ জাগৰণ তীব্ৰ গতিত বৃদ্ধি পাইছিল। এই জাতীয়তাবাদৰ মূল চেণ্টাৰ আছিল বংগদেশ। লৰ্ড কাৰ্জনে যিকোনো প্ৰকাৰে এই তীব্ৰ বেগত বৃদ্ধি পোৱা জাতীয়তাবাদক দুৰ্বল কৰাৰ কথা চিন্তা কৰি আছিল। বহুত ভবাৰ পাছত লৰ্ড কাৰ্জনৰ মনত এটা আইডিয়া আহিল, বংগদেশক দুভাগত ভাগ কৰা, অৰ্থাৎ বংগ বিভাজন। সেইকাৰণে 1903 চনত তেওঁ বংগদেশক দুভাগত ভাগ কৰাৰ প্ৰস্তাৱ ৰাখিলে। প্ৰস্তাৱত ক'লে যে এই বিশাল ভূখণ্ডৰ বিশাল জনসংখ্যাক একেলগে শাসন কৰাটো অসুবিধাৰ সন্মুখীন হৈছে। সেইকাৰণে বংগদেশখন দুভাগত ভাগ কৰাটো প্ৰয়োজন হৈ পৰিছে। এই বিশাল ভূখণ্ড সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন কৰি নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব বুলি বংগভংগ আঁচনিত উল্লেখ কৰে আৰু ইয়াৰ ৰাজধানী হ'ব ঢাকা। পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছুটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব বুলি আঁচনিখনত উল্লেখ কৰে। এই বংগভংগ আঁচনিত উল্লেখ কৰা ধৰণেই 16 অক্টোবৰ 1905 চনত বংগ বিভাজন হয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা।